Hello friends, welcome to Defense GK YouTube channel. So friends, অৱশেষত আহি গ'ল ৰেলৱেৰ NTPCৰ প্ৰায় ৩৫,০০০ পদ মুকলি হ'ল। So friends, যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে আৰু যিসকলে ডিগ্ৰী পাছ কৰিছে তেওঁলোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। So এই পোষ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হাই ছেকেণ্ডাৰী পাছ আৰু ডিগ্ৰী পাছ এইটো গমেই পালে। তাৰপিছত এপ্লিকেশ্যন ফিজ সো কেতিয়াৰ পৰা এপ্লাই হ'ব সো সেইটো জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। সো ফ্ৰেণ্ডসকল ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে অপেনিং অফ অনলাইন ৰেজিষ্ট্ৰেশ্যন অফ এপ্লিকেশ্যন। সো আপোনালোকৰ আজিৰ পৰাই আৰম্ভ হৈ গৈছে 1-3-2019 অৰ্থাৎ আজিৰ পৰা এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট দিয়া আছে 31-3-2019। সো এই ডেট দুটা আপোনালোকে ভালদৰে মনত ৰাখিব, কাৰণ এপ্লাই কৰোঁতে ভাবি থাকোঁতেই ডেটটো পাৰ হৈ যায়, গমেই নাপায়। চ' ফ্ৰেণ্ডসকল তাৰোপৰি আপোনালোকে SBI চালান পোষ্ট অফিচৰ দ্বাৰাও এপ্লাই কৰিব পাৰিব। চ' তাৰপিছত তললৈ আহিছোঁ। চ' এই পেজটোত প্ৰায় 71টা পেজ আছে। চ' আপোনালোকে যদি বিচাৰে ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰে পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' ফ্ৰেণ্ডসকল ইয়াতে চাওক, যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকৰ বাবে পোষ্টবোৰ দিয়া আছে। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট তেওঁলোকৰ বাবে পোষ্ট দিয়া আছে 4,319টা আৰু একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট তেওঁলোকৰ বাবে দিয়া আছে 760টা আৰু জুনিয়ৰ টাইম কিপাৰ তেওঁৰ বাবে দিয়া আছে 17টা আৰু ট্ৰেইনছ ক্লাৰ্ক তেওঁলোকৰ বাবে দিয়া আছে 592টা। কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক তেওঁলোকৰ বাবে দিয়া আছে 4,940টা। মুঠ পদ দিয়া আছে ইয়াতে 10,628টা, যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকৰ বাবে। চ' এজেটো দিয়া আছে, তেওঁলোকৰ মিনিমাম এজে দিয়া আছে 18ৰ পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। চ' ফ্ৰেণ্ডছ, এতিয়া আমি আহিছোঁ গ্ৰেজুৱেটসকলৰ বাবে, যিসকলে ডিগ্ৰী পাছ কৰিছে। চ' তেওঁলোকৰ বাবে দিয়া আছে পোষ্টবোৰ দিয়া আছে ট্ৰেফিক এছিষ্টেণ্টৰ বাবে দিয়া আছে 88টা, গডছ গাৰ্ডৰ বাবে দিয়া আছে 5,748টা, ছিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ বাবে দিয়া আছে 5,638টা, ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ বাবে দিয়া আছে 2,873টা, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ বাবে দিয়া আছে 3,164টা, ছিনিয়ৰ টাইম কিপাৰৰ বাবে দিয়া আছে 14টা, কমাৰ্চিয়েল এপাৰেণ্টিছৰ বাবে দিয়া আছে 2,559টা। চ' ফ্ৰেণ্ডসকল ষ্টেচন মাষ্টাৰৰ বাবে দিয়া আছে 6,865টা। ইয়াতে টোটেল দিয়া আছে 24,649টা পদ দিয়া আছে, যিসকলে গ্ৰেজুৱেট পাছ কৰিছে। তেওঁলোকৰ এজে হ'ব লাগিব 18ৰ পৰা 33 বছৰ বয়সৰ ভিতৰত। এতিয়া তললৈ আহিছোঁ। চ' ফ্ৰেণ্ডসকল এইটোৰ বাবে আপোনালোকৰ নৰ্মেলাইজেশ্যন অফ মাৰ্কছ নৰ্মেলাইজেশ্যন আছে, নৰ্মেলাইজেশ্যন কৰিব। চ' নেগেটিভ মাৰ্কিঙো আছে, ইয়াতে চাওক নেগেটিভ মাৰ্কিং হ'ব আপোনালোকৰ 3টা কুৱেশ্যন ভুল গ'লে 1 মাৰ্ক কাটা যাব। 3টা কুৱেশ্যন ভুল গ'লে 1 মাৰ্ক কাটা যাব। আৰু পৰীক্ষা আপোনালোকৰ 2টা ষ্টেজত হ'ব, ফাৰ্ষ্ট ষ্টেজ আৰু ছেকেণ্ড ষ্টেজ হ'ব। এতিয়া তললৈ আহিছোঁ। ইম্পৰ্টেণ্ট মই আপোনালোকক কৈ দিবলৈ চেষ্টা কৰিছোঁ। চ' ফ্ৰেণ্ডসকল ইয়াতে নিশ্চয় দেখাইছে মেডিকেল ষ্টেণ্ডাৰ্ড। চ' মেডিকেল ষ্টেণ্ডাৰ্ড ইয়াতে ডিষ্টেন্স ভিজন 6/9 হ'ব লাগিব। চ' ফ্ৰেণ্ডছ, ইয়াতে এপ্লাই কোনে কৰিব পাৰিব চাওক। নেশ্যনেলিটি চিটিজেনশ্বিপ চাওক, ইয়াতে দি আছে এ চিটিজেনছ অফ ইণ্ডিয়া। চ' ইণ্ডিয়াৰ হ'লেও এপ্লাই কৰিব পাৰিব, নেপালৰ পৰাও এপ্লাই কৰিব পাৰিব, ভূটানৰ হ'লেও এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেণ্ডসকল তাৰপিছত ইয়াতে দিয়া আছে মিনিমাম এজেটো দিয়া আছে আণ্ডাৰ গ্ৰেজুৱেটসকলৰ বাবে
18 পৰা 30 বছৰ ভিতৰত হ'ব লাগিব তাৰোপৰি এওঁলোকৰ এজ এ ৰিলেক্সেশ্যন দিয়া আছে SC ST এওঁলোকৰ বাবে এজ এ ৰিলেক্সেশ্যন দিয়া আছে সব ফ্ৰেন্ডসকল ইয়াতে দিয়া আছে এজ এ ৰিলেক্সেশ্যনটো দিয়া আছে OBC দিয়া আছে 3 বছৰ SC ST ৰ বাবে দিয়া আছে 5 বছৰ এক্স সাৰ্ভিসম্যান UR OBC দিয়া আছে 30 বছৰ 33 বছৰ 35 বছৰ ঠিক এনেকুৱা ধৰণে দিয়া আছে সো ভিডিওৰ ডেসক্ৰিপচনৰ পৰা আপোনালোকে নোটিফিকেশনটো ডাউনলোড কৰি সকলোবোৰ পঢ়ি চাব পাৰে তাৰ পিছত দিয়া আছে গ্ৰেজুৱেট লেভেল যিসকলে গ্ৰেজুৱেট লেভেল তেওঁলোকৰ বাবে দিয়া আছে 18 ৰ পৰা 33 বছৰ দিয়া আছে আৰু ৰিলেক্সেশ্যন দিয়া আছে UR হ'ব লাগিব 2/7/1986 আৰু ইয়াতে দিয়া আছে 2/7/1983 দিয়া আছে OBC ST আৰু ST ৰ বাবে দিয়া আছে 2/7/1981 সো ফ্ৰেন্ডসকল ইয়াতে এতিয়া আহিছো আমি আপোনালোকৰ এপ্লিকেশন ফিজ কিমান লাগিব ইয়াতে চাওক দিয়া আছে 500 টকা লাগিব যদি জেনাৰেল ক্যান্ডিডেট হয় তেওঁলোকৰ বাবে 500 টকা দিব লাগিব সো 500 টকা দিয়াৰ পিছত তেওঁলোকে ফাৰ্স্ট CBT হোৱাৰ পিছত 400 টকা ঘূৰাই দিব বুলি কৈছে আৰু যিসকলে নেকি PWB ফিমেল transgender ex-serviceman candidate and belonging to SC ST minority communities তেওঁলোকৰ বাবে 250 টকাতে এপ্লাই কৰিব পাৰিব so modes of payment of fees so online দিব লাগিব so এতিয়া আমি আহিছো পোস্টবোৰ কোনটো পোস্টৰ বাবে কিমানটা কৰি পোস্ট দিয়া আছে একেবাৰে তললৈ আহিছো সো ফ্ৰেন্ডসকল ইয়াতে দিয়া আছে চাওক ফাৰ্স্ট স্টেজ কম্পিউটাৰ বেস টেষ্ট ফাৰ্স্ট CBT ফাৰ্স্ট স্টেজত হ'ব আপোনালোকৰ ইয়াতে সিলেবাসটো দিয়া আছে আপোনালোকক সময় দিব 90 মিনিট কোৱেশ্চন থাকিব জেনাৰেল আৱাৰনেছত থাকিব 40টা ম্যাথমেটিক্সত থাকিব 30টা জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংত থাকিব 30টা সো টোটাল কোৱেশ্চন থাকিব 100টা সো ফ্ৰেন্ডস তাৰ পিছত ইয়াতে দিয়া আছে সেকেন্ড স্টেজ কম্পিউটাৰ বেস টেষ্ট ফাৰ্স্ট স্টেজত আপুনি কোৱালিফাই কৰিলে আপোনাক সেকেন্ড স্টেজত মাতিব সেকেন্ড স্টেজৰ সিলেবাসটো অলপ বেলেগ কৰি দিয়া আছে টাইম একে দিয়া আছে 90 মিনিট দিয়া আছে জেনাৰেল আৱাৰনেছ দিয়া আছে 50 আৰু ম্যাথমেটিক্স দিয়া থাকিব 35 আৰু জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং থাকিব 35 আৰু আপোনালোকৰ ইয়াতে টোটাল কোৱেশ্চন থাকিব 120 আৰু প্ৰথম স্টেজটোত আছিলে 100 সো ফ্ৰেন্ড যেতিয়া আপুনি ফাৰ্স্ট স্টেজ আৰু সেকেন্ড স্টেজত পাস কৰিব পৰীক্ষাত পাস কৰিব তাৰ পিছত আপোনাক টাইপিং স্কিল টেষ্টত মাতিব যি কেইটা পোষ্টৰ বাবে নেকি টাইপিং আছিলে তেওঁলোকৰ বাবে আপুনি যদি ইংলিছত টাইপ কৰে তেতিয়া হলে পাৰ মিনিট 30টা ওয়ার্ড মাৰিব পাৰিব লাগিব আৰু যদি হিন্দীত কৰে তেতিয়া হলে 25 ওয়ার্ড মাৰিব পাৰিব লাগিব সো ফ্ৰেন্ডস ইয়াতে দিয়া আছে কোনটো পোষ্টৰ বাবে আপোনাক টাইপ জানিব লাগিব টাইপিং জানিব লাগিব ইয়াতে দিয়া আছে চাওক লেভেল 2 পোষ্ট সো 2 জুনিয়ৰ ক্লাৰ্ক টাইপিষ্ট লাগিব একাউন্টস ক্লার্ক টাইপিষ্ট জুনিয়ৰ টাইম কিপাৰ টাইম আৰু ট্ৰেন্স ক্লার্ক এইকেইটা পোষ্টৰ বাবে আপোনাক টাইপিং জানিব লাগিব তাৰ পিছত ইয়াতে আকৌ দিয়া আছে লেভেল দিয়া আছে অল লেভেল 5 পোষ্টৰ বাবে আপোনাক টাইপিং স্কিল টেষ্ট দিব লাগিব সো গাৰ্ডছৰ বাবে টাইপিং লাগিব সিনিয়ৰ কমাৰ্শিয়াল কাম টিকেটৰ বাবে টাইপিং লাগিব সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ বাবে টাইপিং লাগিব জুনিয়ৰ এসিস্ট্যান্ট
জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ বাবে টাইপিং লাগিব ছিনিয়ৰ টাইম কিপাৰৰ বাবে টাইপিং জানিব লাগিব সো ফ্ৰেন্ডছ ইয়াতে এটা ধুনীয়া কথা উল্লেখ কৰিছে আপোনালোকৰ বাবে চাওক নৰ্মেলাইজেশ্যন অফ মাৰ্কছ সো নৰ্মেলাইজেশ্যন কৰিব তাৰ বাবে বহুত ভাল কথা নৰ্মেলাইজেশ্যন কৰিব সো ফ্ৰেন্ডছ ইয়াতে মেল ফিমেল সকলো এপ্লাই কৰিব পাৰিব সো এতিয়া চাওক আমাৰ এইটো হক গুৱাহাটী আৰআৰবি গুৱাহাটীৰ বোৰ্ড সো ইয়াতে কোনটো পোষ্টৰ বাবে কিমানটা পদ আছে হেতু ইয়াতে ভালদৰে চাই লওক সো ইয়াতে দিয়া আছে কমাৰ্চিয়েল এপিৰেন্টিছ তেওঁলোকৰ বাবে ইউআৰৰ বাবে দিয়া আছে এটা এসচিৰ বাবে নাই এসটিৰ বাবে 0 ওবিচিৰ বাবে এটা আছে আৰু ইডব্লিউএছৰ বাবে 0 টোটাল দিয়া আছে দুটা পোষ্ট তাৰ পিছত দিছে ষ্টেচন মাষ্টাৰ তেওঁলোকৰ বাবে দিয়া আছে টোটাল পোষ্ট দিয়া আছে 120টা তাৰ পিছত গাৰ্ডছ তেওঁলোকৰ বাবে দিয়া আছে 38টা জুনিয়ৰ একাউণ্ট এছিষ্টেন্ট কাম টাইপিষ্ট তেওঁলোকৰ বাবে দিয়া আছে 78টা সিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট তেওঁলোকৰ বাবে দিয়া আছে 136টা সিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক তেওঁলোকৰ বাবে দিয়া আছে 149টা কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক তেওঁলোকৰ বাবে দিয়া আছে 60টা একাউণ্টছ ক্লাৰ্ক তেওঁলোকৰ বাবে দিয়া আছে 57টা জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ বাবে দিয়া আছে 184টা ট্ৰেন্স ক্লাৰ্কৰ বাবে দিয়া আছে 27টা গুৱাহাটীত মুঠ পদ দিয়া আছে 851টা দিয়া আছে সো ফ্ৰেন্ডছ এইখিনিয়ে আছিলে সো আপুনি যদি এই পোষ্টৰ বাবে যোগ্য নহয় তেতিয়াহলে আপোনাৰ বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰি দিব পাৰে সো কিবা ডাউট থাকিলে কমেন্ট কৰিব পাৰে